নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতে ছিংগাপুৰৰ পৰা আহি পালে 7 গৰাকী প্ৰবাসী অসমীয়া ইতিমধ্যে এছআইটিৰ সন্মুখত জুবিন গাৰ্গৰ ঘটনাৰ সৈতে জড়িত সকলো কথা তেওঁলোকে প্ৰকাশ কৰিছে আৰু জুবিন গাৰ্গৰ সৈতে যি ঘটিত হৈছিল সেই সম্পৰ্কত তেওঁলোকৰ পৰা এটাকৈ প্ৰশ্ন সোধা হৈছে এটা প্ৰশ্ন উত্থাপন হৈছে ছিংগাপুৰৰ বাকি কেইজন অসমীয়া কেতিয়া আহিব মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতো তেওঁলোক এতিয়াও অহা নাই অসমলৈ আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কেতবোৰ মন্তব্য আগবঢ়াইছিল আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাইছো ডাঙৰ খবৰ #justice4Jubin Garg ছিংগাপুৰৰ পৰা আহি পালে 7জন প্ৰবাসী অসমীয়া ছিংগাপুৰৰ পৰা আহি পালে 7জন প্ৰবাসী অসমীয়া এছআইটিৰ সন্মুখত তেওঁলোকে বহু তথ্য প্ৰকাশ কৰিছে আৰু মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতে আহি পালে 7 গৰাকী প্ৰবাসী অসমীয়া পৰীক্ষিত শৰ্মা সিদ্ধাৰ্থ বৰা ভাস্কৰজ্যোতি দত্ত উপস্থিত হৈছে সিআইডিৰ কাৰ্যালয়ত ছিংগাপুৰৰ সমগ্ৰ ঘটনাৰ সৈতে জড়িত সকলো কথা তেওঁলোকে তন্নকৈ প্ৰকাশ কৰিছে আৰু এতিয়া অপেক্ষা কেৱল বাকি 4জনলৈ বাকি 4জন কেতিয়া আহিব মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতো বাকি 4জন কিন্তু অহা নাই অসমলৈ দেৱজিৎ হাজৰিকা সুদীপ চেটাৰ্জী সুস্মিতা গোস্বামী ৱাজিদ আহমেদ এই 4জন এতিয়াও অসমলৈ অহা নাই জুবিন গাৰ্গৰ ন্যায়ৰ ছিংগাপুৰৰ প্ৰতিগৰাকী অসমীয়াক অনাৰ বাবে চৰকাৰে চেষ্টা কৰি আছে মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰি আছে আৰু বৰ্তমানলৈকে 7 গৰাকীকৈ প্ৰবাসী অসমীয়া উপস্থিত হৈছে সিআইডিৰ কাৰ্যালয়ত আৰু জুবিন গাৰ্গৰ সৈতে জড়িত সকলো কথা তন্নকৈ তদন্ত কৰা হ'ব পুৱাৰ ভাগত অভিমন্যু তালুকদাৰ আৰু তন্ময় হাজৰিকা উপস্থিত হৈছিল আৰু তেওঁলোকক জেৰা চলোৱা হৈছে মাৰাথন জেৰা চলোৱা হৈছে জুবিন গাৰ্গৰ সৈতে জড়িত প্ৰতিটো কথা তেওঁলোকৰ পৰা উলিওৱাৰ চেষ্টা কৰা হৈছে সমান্তৰালকৈ কিন্তু শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী আৰু অমিত প্ৰভাকো জেৰা চলাই থকা হৈছে আৰু তাৰ বিপৰীতে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গকো জেৰা চলোৱা হৈছে আৰু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে ছিংগাপুৰৰ সেই প্ৰবাসী অসমীয়া কেইজন মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতে অসমলৈ আহিছে আৰু তেওঁলোকে বহু তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিছিলে ডেডলাইন বান্ধি দিছিলে প্ৰথমে 6 অক্টোবৰ বান্ধি দিছিলে 6 অক্টোবৰৰ পিছতো তেওঁলোক উপস্থিত হোৱা নাছিলে আৰু বৰ্তমান 7 গৰাকীকৈ প্ৰবাসী অসমীয়া আহি উপস্থিত হৈছে আৰু তেওঁলোকে বহু তথ্য প্ৰকাশ কৰিছে ৰূপকমল কলিতা অভিমন্যু তালুকদাৰ তন্ময় ফুকন জলংচাঁদ নাৰ্জাৰী পৰীক্ষিত শৰ্মা সিদ্ধাৰ্থ বৰা এই কেইজন আহিছে আৰু এই কেইজনে হয়তো বহু কথা জানে অভিমন্যু তালুকদাৰ যি আসাম এছ'চিয়েশ্যনৰ সভাপতি আছিল তেওঁক জেৰা চলোৱা হৈছে সমান্তৰালকৈ ইয়ত পাৰ্টি আয়োজন কৰা প্ৰতিগৰাকী অসমীয়াক জেৰা চলোৱা হৈছে আৰু এটা প্ৰশ্ন উত্থাপন হৈছে বাকি 4জন কেতিয়া আহিব সুস্মিতা গোস্বামী যি ছিংগাপুৰত পঢ়ি আছে তেওঁকো জেৰা চলোৱা হ'ব জুবিন গাৰ্গৰ ভিডিঅ' তেওঁ মোবাইলত লৈছিলে সমান্তৰালকৈ অমিত প্ৰভাৰ সৈতে তেওঁ জুবিন গাৰ্গৰ সেই সময়ৰ প্ৰতিটো ঘটনাৰ মুহূৰ্ত আবদ্ধ কৰিছিলে মোবাইলত তাৰ পিছৰ পৰাই খণ্ডকৈ মুকলি কৰিছিলে প্ৰতিটো ভিডিঅ' আৰু এছআইটিয়ে বহু তথ্য লাভ কৰিছে বহু ক্লু লাভ কৰিছে আৰু জুবিন গাৰ্গক ন্যায়ৰ কাৰণে প্ৰতিটো তথ্য গুৰুত্বপূৰ্ণ বুলি এছআইটিয়ে কৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে প্ৰতিটো মুহূৰ্তত চৰকাৰে চেষ্টা চলাই আছে মুখ্যমন্ত্ৰীয়ে চেষ্টা চলাই আছে সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰীয়ে লাইভ আহি স্পষ্টকৈ কৈছে তেওঁলোকক শেষ সকিয়নি দিছিলে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ সমান্তৰালকৈ আসাম এছ'চিয়েশ্যনৰ আটাইকেইগৰাকী প্ৰবাসী অসমীয়াক শেষ সকিয়নি দিছিলে তেওঁলোক অসমলৈ আহক আৰু জুবিন গাৰ্গৰ সৈতে জড়িত সকলো কথা তেওঁলোকে কওক জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত সহায় সহযোগ আগবঢ়াওক কিন্তু তেওঁলোকে অসমবাসীৰ আৱেগক নস্যাৎ কৰি অহা নাছিলে আৰু বৰ্তমান 7 গৰাকীকৈ লোক আহিছে আৰু 7 গৰাকী সোধপোছ কৰা হৈছে মাৰাথন জেৰা চলোৱা হৈছে নিশালৈকে তেওঁলোকক জেৰা চলোৱা হৈছে আৰু আসাম এছ'চিয়েশ্যনৰ সভাপতি অভিমন্যু তালুকদাৰক জেৰা চলাই থকা হৈছে সমান্তৰালকৈ জুবিন গাৰ্গৰ ঘটনাৰ আগনিশা যিয়ে ইয়ত পাৰ্টিৰ আয়োজন কৰিছিল যিয়ে সুৰা খুৱাইছিল জুবিন গাৰ্গক কেফেইন বিয়াৰ দিছিল তেওঁকো জেৰা চলোৱা হৈছে তেওঁৰ নামটো হৈছে মিন্ময় ক্ষমা কৰিব তন্ময় ফুকনক জেৰা চলোৱা হৈছে সমান্তৰালকৈ কিন্তু জলংচাঁদ নাৰ্জাৰী পৰীক্ষিত শৰ্মা সিদ্ধাৰ্থ বৰাক জেৰা চলাই থকা হৈছে তেওঁলোকে বহু কথা জানে সেই সময়ত জুবিন গাৰ্গক ৰিজৰ্টৰ পৰা যি লৈ যোৱা হৈছিলে দ্বীপটোলৈ তেওঁলোকক জেৰা চলোৱা হৈছে আৰু তেওঁলোকে বহু কথা জানিব পাৰে জাহাজখন যি আছিলে জুবিন গাৰ্গক লৈ যোৱা সেই জাহাজখনত বহু লোক আছিলে আৰু জুবিন গাৰ্গে সেই সময়ত কি সেৱন কৰিছিল সুৰা সেৱন কৰিছিল কেফেইন বিয়াৰ খাইছিল আৰু কেফেইন বিয়াৰত নিশ্চয়কৈ কোনোবাই বিষ মিহলাই দিয়াৰ সন্দেহ আহি পৰিছিল কোনে বিষ মিলাইছিল শেখৰজ্যোতি গোস্বামীয়ে এছআইটিৰ সন্মুখত সঁচা কথা কৈছিল নে নিজক বচাবৰ কাৰণে সিদ্ধাৰ্থ শৰ্মাক দোষী হিচাপে ঠেলি দিছিল এইবিলাক কথা আহি পৰিছে আৰু সিদ্ধাৰ্থ শৰ্মাকো জেৰা চলোৱা হৈছে সিদ্ধাৰ্থ শৰ্মাই সঁচাকৈয়ে ৰচিছিল নেকি ষড়যন্ত্ৰ এই
বহু কেতবোৰ প্ৰশ্ন আহি পৰিছে আৰু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথাটো ছিংগাপুৰৰ 7 গৰাকীকৈ প্ৰবাসী অসমীয়া আহি উপস্থিত হৈছেহি যদি তেওঁলোকৰ ভিতৰত কোনোবা দোষী আছে উচিত শাস্তি পাব আৰু চৰকাৰে ন্যায় দিয়াৰ কাৰণে চেষ্টা কৰি আছে প্ৰতিগৰাকী অসমীয়া চৰকাৰৰ ওপৰত আস্থা আছে চৰকাৰে তদন্ত প্ৰক্ৰিয়াত সহায় কৰি আছে আৰু সকলোকে চৰকাৰে আহ্বান কৰিছে যে চৰকাৰৰ ওপৰত বিশ্বাস ৰাখক এছআইটিৰ ওপৰত বিশ্বাস ৰাখক জুবিন গাৰ্গক প্ৰতিগৰাকী অসমীয়াৰ দৰে এছআইটিও ন্যায় দিব জুবিন গাৰ্গে নিশ্চয়কৈ ন্যায় পাব আৰু প্ৰতিগৰাকী অসমীয়াই দাবী উত্থাপন কৰিছিলে যে ছিংগাপুৰৰ সেই কেইগৰাকী প্ৰবাসী অসমীয়া যি আভিজাত্য জীৱন পায় অসমবাসীৰ আৱেগক নস্যাৎ কৰিছিলে তেওঁলোক কেতিয়া অসমলৈ আহিব আৰু মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিছিলে তেওঁলোক অসমলৈ আহক জুবিন গাৰ্গৰ ঘটনাৰ যি তদন্ত তাত সহায় সহযোগ কৰক কিন্তু তেওঁলোকে সকলোকে নস্যাৎ কৰি অহা নাছিলে অসমলৈ আৰু মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতেই 7 গৰাকীকৈ আহি উপস্থিত হৈছেহি তেওঁলোকক জেৰা চলাই থকা হৈছে মাৰাথন জেৰা চলাই থকা হৈছে দিনে নিশাই জেৰা চলোৱা হৈছে প্ৰতিটো মুহূৰ্তৰ কথা তেওঁলোকৰ পৰা উলিওৱাৰ চেষ্টা কৰা হৈছে তেওঁলোকে কিবা লুকুৱাইছে নে তাৰ ওপৰতো সন্দেহ আহি পৰিছে সমান্তৰালকৈ কিন্তু শ্যামকানু মহন্ত শেখৰজ্যোতি গোস্বামী অমৃত প্ৰভা এই কেইগৰাকীকো জেৰা চলাই থকা হৈছে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গকো জেৰা চলাই থকা হৈছে তেওঁলোকে বহু কথা জানে কোনে জুবিন গাৰ্গৰ ভিডিঅ' খণ্ড খণ্ডকৈ মুকলি কৰিছিল অমিত প্ৰভাৰ মোবাইলৰ পৰা কোনে ভিডিঅ' ডিলিট কৰিবলৈ কৈছিল এইবিলাক কথা আহি পৰিছে আৰু এইবিলাকৰ ৰহস্য অতি শীঘ্ৰেই উদ্ভাৱন হ'ব আৰু এছআইটিয়ে মাৰাথন জেৰা চলাই আছে প্ৰতিগৰাকী লোকক সোধপোছ কৰা হৈছে ঘটনাৰে জড়িত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত প্ৰতিগৰাকী লোকক জেৰা চলাই থকা হৈছে আৰু প্ৰতিগৰাকী লোকে এই ক্ষেত্ৰত সহায় সহযোগ কৰিছে জুবিন গাৰ্গৰ সহশিল্পীসকলেও সহযোগ কৰিছে আৰু আটাইতকৈ ডাঙৰ কথাটো মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতেই ছিংগাপুৰৰ পৰা 7 গৰাকী প্ৰবাসী অসমীয়া আহি উপস্থিত হৈছেহি আৰু বাকী 4জনো হয়তো শীঘ্ৰেই অসমলৈ আহিব তেওঁলোককো জেৰা চলোৱা হ'ব আৰু আটাইতকৈ ডাঙৰ কথাটো সুস্মিতা গোস্বামী এইগৰাকী যুৱতী হৈছে আটাইতকৈ ডাঙৰ তথ্য থকা যুৱতী এইগৰাকী যুৱতীয়ে অমিত প্ৰভাৰ সৈতে জুবিন গাৰ্গৰ সেই সময়ৰ প্ৰতিটো ভিডিঅ' মোবাইলত আবদ্ধ কৰি ৰাখিছিল আৰু পিছত খণ্ড খণ্ডকৈ মুকলি কৰিছিল এইবিলাক কথা তেওঁলোকক কোনে কৰিবলৈ কৈছিল কোনোবাই ষড়যন্ত্ৰ কৰিছিল নেকি এইবিলাক কথা নিশ্চয়কৈ উদ্ভাৱন হ'ব